প্ৰশাসন আৰু ষ্ট্ৰিক্ট হ'ব লাগিব আৰু আমাৰ মানুহবিলাকে সজাগ হ'ব লাগিব যাতে এই ধৰণৰ কাৰ্য নহয় সংগঠিত। চ' আমি সেই ধৰণে আগবাঢ়ি গ'লে মই ভাবোঁ তেওঁলোকক আমি শাস্তি দিব পাৰিম আৰু এইবিলাক বস্তু বন্ধ হ'ব। কেনেধৰণে আচলতে শাস্তিটো কেনেকুৱা নহ'ব? কাৰণ সেইটোতো আইনমতে যাব, আইনমতে যেনেকৈ কৰে তেনেকৈ কৰিব। জাজৰ ওপৰত ডিপেণ্ড কৰে আৰু পৰিস্থিতিৰ ওপৰত ডিপেণ্ড কৰে কেনেকুৱা পৰিস্থিতি কি ধৰণৰ ঘটনা ঘটিছে। কঠোৰটো শাস্তি দিব লাগে। প্ৰশাসন আৰু ষ্ট্ৰিক্ট হ'ব লাগিব আৰু আমাৰ মানুহবিলাকে সজাগ হ'ব লাগিব যাতে এই ধৰণৰ কাৰ্য নহয় সংগঠিত। চ' আমি সেই ধৰণে আগবাঢ়ি গ'লে মই ভাবোঁ তেওঁলোকক আমি শাস্তি দিব পাৰিম আৰু এইবিলাক বস্তু বন্ধ হ'ব। কেনেধৰণে আচলতে শাস্তিটো কেনেকুৱা নহ'ব? কাৰণ সেইটোতো আইনমতে যাব, আইনমতে যেনেকৈ কৰে তেনেকৈ কৰিব। জাজৰ ওপৰত ডিপেণ্ড কৰে আৰু পৰিস্থিতিৰ ওপৰত ডিপেণ্ড কৰে কেনেকুৱা পৰিস্থিতি কি ধৰণৰ ঘটনা ঘটিছে। কঠোৰটো শাস্তি দিব লাগে। প্ৰশাসন আৰু ষ্ট্ৰিক্ট হ'ব লাগিব আৰু আমাৰ মানুহবিলাকে সজাগ হ'ব লাগিব যাতে এই ধৰণৰ কাৰ্য নহয় সংগঠিত। চ' আমি সেই ধৰণে আগবাঢ়ি গ'লে মই ভাবোঁ তেওঁলোকক আমি শাস্তি দিব পাৰিম আৰু অনামিকাৰ পৰা জুবিন পপুলাৰ, অনামিকাই তাক একেবাৰে অসমত পপুলাৰ কৰি দিলে। তাৰ আগত আপোনালোকে লগ পাইছে, অসমবাসী হয়তো অনামিকাৰ পাছত জুবিন গাৰ্গক সম্পূৰ্ণকৈ চিনি পাইছে, কিন্তু তাৰ আগতে আপোনালোকে লগ পাইছে। প্ৰথমে আগৰ কথাখিনি অকণমান জানিম যে অনামিকাৰ আগত জুবিন গাৰ্গক যেতিয়া লগ পাইছিল JB কলেজত গীত পৰিৱেশন কৰাই হওক, সেই সময়ছোৱাত বা জুবিন গাৰ্গে যেতিয়া কলেজৰ পৰীক্ষা দি ওলাই আহিছিল, এই কথা হয়তো আপোনালোকৰ আগত কেতিয়াবা প্ৰকাশ কৰিছিল। পৰীক্ষা দিয়া কথাটো মই ইমান গম নাপাওঁ, কিন্তু মই তেতিয়া আমি হ'লো মিউজিকত কাৰণে মানে কি বুলি কয় টেণ্ডেঞ্চি, মিউজিকৰ প্ৰতি আমি পইচাৰ কাৰণে মিউজিক নকৰোঁ। সেই সময়ত আমি সেই সময়ত মিউজিক কৰোঁ অকল মিউজিকৰ টেণ্ডেঞ্চিত কৰোঁ। তেতিয়া সঞ্জীৱ চিকু নেহেৰু পাৰ্কৰ এই ভাল গায়ক, তেওঁৰ এটা প্ৰগ্ৰেম আছিলে JB কলেজত। মই দিগন্ত শৰ্মাৰ নিপুৱে সঞ্জীৱ চিকুৰ লগত বজাওঁ। প্ৰেক্টিছ কৰিবলৈ মই বেছ গীটাৰলৈ গ'লোঁ, মই বেছ গীটাৰ বজাওঁ তেতিয়া সঞ্জীৱ চিকুৰ গৈ দেখিছোঁ যে চিকুৰ ঘৰত এটা গোল চচমা পিন্ধা জপা চুলি ল'ৰা এটা বহি আছে। মই সোমাই গ'লোঁ, সৰু ল'ৰা। চিকুৱে ক'লে এইটো জুবিন দেই। মই লওঁ বুলি থৈ দিলোঁ। মূৰত কি বৰ্ড বজাব, বৰ ভাল কথা। কি বৰ্ড বজোৱা ল'ৰাটো যোৱাটো খুব কমেই, ল'ৰা এজন ওলাইছে, ভাল কথা। মই বোলো বজোৱাচোন। সি কি বৰ্ডখন ফিটিং কৰি লৈ পেলাই বজাই পেলাই গানে কি আনে গানটো গাইছে। মই বোলো গান চিকুৰেহে গাব, নহয় বোলে এইটো মোৰ সুৰ হিৰুদাৰ কথা। মই তেতিয়া অলপ চখ খাইছোঁ আৰু দেই, হিৰুদাৰ গীতৰ কবিতা বুলি যেতিয়া ক'লে কথা বুলি। মই লগতে চিকুক কৈছোঁ কাগজৰ পেন দিয়ে মই কৰ্ড চাৰ্টখন বনাওঁ, আৰু লগতে মই কৰ্ড চাৰ্টখন বনাইছোঁ। তাৰপিছত মই চিকুৱে প্ৰেক্টিছ কৰিলে, সি কীবৰ্ড বজাইছে। মই চিকুক ক'লোঁ চিকু এটা কাম কৰা, ইমান ধুনীয়া ভইচৰ ল'ৰাটোক তুমি গান গাবলৈ চান্স নিদিয়া কেলৈ? চিকুৱে কৈছে গাওক। চিকু মানে কোনো মানে সেইবিলাক হেৰি নাই, তাৰমানে ভেম নাই আৰু গাব গাই যদি গাওক। সি 3টা গান গালে, সেই 3টা গানত সি কিন্তু ইষ্টাব্লিছ হ'ল JB কলেজত, প্ৰথম JB কলেজত সেইখিনি অডিয়েঞ্চ আগত। আপুনি তেওঁৰ সৈতে বেছ গীটাৰ বজাইছে জুবিন? সেই প্ৰগ্ৰামটো চিকুৰ লগত বজাইছোঁ আৰু তাৰ লগতো বজাইছোঁ, জুবিনৰ লগতো বজাইছোঁ। তাৰপিছত কি হ'ল, জুবিনৰ নিজৰ এটা প্ৰগ্ৰেম আহিলে JB কলেজত, সম্ভৱ কলেজ যুগে হ'ব, বাহিৰৰ ছিংগাৰো আহিছে সিহঁতৰ। তাৰপিছত মানে কিন্তু খবৰটো দিলে, কিন্তু কি হ'ব কি নহ'ব নাজানো। এদিন দেখিছোঁ যে মই আগফালে বহি আছোঁ, সেই সময়তে ৰিক্সাখনতে ড্ৰামযোৰা নিপুৰ ড্ৰামযোৰা এটা কীবৰ্ডখন লৈ আমাৰ ঘৰলৈ আহিছে। তাৰপিছত 3 দিন আমাৰ ঘৰত প্ৰেক্টিছ হ'ল, প্ৰেক্টিছত উঠি প্ৰগ্ৰেম কৰে। অকণমান দেখুৱাই দিয়ে যিখন ঘৰত প্ৰেক্টিছ হৈছে। আমাৰ ঘৰত প্ৰেক্টিছ হ'ল, প্ৰেক্টিছ হলত 3 দিন প্ৰেক্টিছত প্ৰগ্ৰেম কৰিলে। প্ৰগ্ৰেমত সি সেই ছুপাৰ হিট প্ৰগ্ৰেম মানে সেইটো মানে সেইদিনাখনে মানুহে গম পাইছে যে জুবিন গাৰ্গ বোলা ল'ৰাজনে গান গায়, সাংঘাতিক গান গায় মানে সাংঘাতিক গান গায়। আৰু আমিও গম পাইছোঁ যে এটা সাংঘাতিক টেলেণ্ট আছে। মই গম পাইছোঁ এটা সাংঘাতিক টেলেণ্ট, মইতো আৰম্ভণিৰ দিনাই গম পালোঁ যে টেলেণ্ট আছে। হিৰুদাৰ কবিতা আৰু লাহে লাহে এইবিলাক কৰি আছোঁ অ'ত প্ৰগ্ৰেম হয়। তাৰপিছত খুচি প্ৰগ্ৰেম, তেতিয়া আমাৰ প্ৰগ্ৰেমবিলাক ইমান মই বজাই থাকোঁ। মোৰ আমাৰ ৱেষ্টাৰ্ণ বেণ্ডো আছিলে, মই ৱেষ্টাৰ্ণ বেণ্ডত লিড বজাইছিলোঁ, বাকী অসমীয়া হিন্দীত বেছ বজাইছিলোঁ, লিনা বেছ লগত বজাওঁ, মুকলৰ বজাওঁ। তেতিয়া বহুত আৰ্টিষ্টৰ লগত বজাইছোঁ, ভূপেন্দাৰ লগতো মই সময়ত বজাইছিলোঁ। তাৰপিছত কি হ'ল, অনামিকাটো ওলালে। অনামিকা ওলোৱালৈকে সি যোৰহাটতে আছে। অনামিকা ওলোৱাৰ পিছত বঙালপুখুৰী পূজা মন্দিৰত এটা প্ৰগ্ৰেম হৈছে, এই প্ৰগ্ৰেমটো কৰিছোঁ। তাৰপিছত যথাসম্ভৱ বৰপেটা পূজা মন্দিৰত এটা প্ৰগ্ৰেম কৰিছোঁ। তাৰ আগতে বাহিৰত 2-এটা প্ৰগ্ৰেম কৰিছোঁ আৰু অনামিকাৰ আগতে।
মানে সৰু সুৰা প্ৰগ্ৰেম, বৰ ডাঙৰ প্ৰগ্ৰেম নহয়। তাৰপিছত সি ডিব্ৰুগড়লৈ গুচি গ'ল, ডিব্ৰুগড় বেণ্ডটো ল'লে আৰু তাৰপিছত মাজে মাজে তেতিয়াৰ পৰা আপোনাক অকণমান গেপ এটা আহিছে আৰু সংগীতৰ যাত্ৰাত গেপ এটা আহিছে। মই সুধিম, অনামিকাৰ যেতিয়া তেওঁ প্ৰস্তুতি কৰিছে, গীত লিখাই হওক বা সুৰ কৰাই হওক, সেই সময়ছোৱাত আপোনালোকে বিভিন্ন সময়ত জুবিন গাৰ্গক লগ পাইছে, কাষৰ পৰা পাইছে, কাৰণ যোৰহাটত থাকি তেওঁ কামখিনি কৰিছিলে, বেছিভাগ কাম যোৰহাট গুৱাহাটীত থাকিও কৰিছিল। মই অনামিকাত ইমান ইনভল্ভ নাই। সেইটোত উৎপল শৰ্মা সংগীতৰ দায়িত্বত আছিলে, তাৰ নিজৰ সম্বন্ধীয়া জেঠাইক ল'ৰা। কষ্টখিনি আপোনালোকে দেখিছিলে? আৰু কষ্ট দেখিছোঁ, সি কষ্ট কৰে মানে চবৰ লগতে বজায়। গান গাইছিলেও যদিও সি বজাবলৈ এৰা নাছিলে। বহুত আৰ্টিষ্টৰ লগত বজাইছিলে যোৰহাটত। যেতিয়া জুবিন গাৰ্গ বুলি মানুহে চিনি পালে তাৰ পাছতো তেওঁ বজাই মানে তেতিয়া সি কেছেট ওলোৱা নাইতো, তেতিয়াহ'লে কেছেটত সি এষ্টাব্লিছ হোৱা নাই, অনামিকাৰ পৰাহে হৈছে। তাৰ আগতে সি বজাই আছে মানে বহুত আৰ্টিষ্টৰ লগত বজাই, লুনা সোণোৱাল, তাৰপিছত দীপক সেনাপতি আৰু এনেকৈ বহুত লগত বজাইছে সি। নৱজনে বজাইছে, বজাই পেলাই সি মানে প্ৰগ্ৰাম কৰি থাকে মানে এই একেটা মানে কেৰেক্টাৰ মানে মিউজিকৰ মানে প্ৰতি আমাৰ মানে নিচা এটা আসক্তি আৰু। এতিয়া বুঢ়া বয়সতো মই এই গীটাৰখন বজাই আছোঁ, এই মিউজিকৰ নিচাটোৰ কাৰণে বজাই আছোঁ। অকণ শুনো আপোনাৰ গীটাৰখন অকণ শুনি লওঁ। কিনো শুনিবা এতিয়া। মিউজিকৰ আসক্তিৰ কথা আপুনি ক'লে, আমি আপোনাৰ গীটাৰ শুনিলোঁ। আসক্তিৰ কথা কওঁতে এটা কথা কওঁ, তেতিয়া জুবিন দাই সততে কৈছিলে যে যি সময়ত তেওঁ মিউজিক কৰিছিল সেই সময়ত তেওঁক প্ৰশ্ন উত্থাপন হৈছিল যে মিউজিক কৰি খাব পাৰিবি জানো, বা এনেকুৱা ধৰণৰ প্ৰশ্ন আছিল। সেইটোতো হৈছিলে, এটা প্ৰশ্ন হৈছে মিউজিক কৰি খাব পাৰিবি জানো। মোৰ দেউতাই নিজে কৈছিলে এই চাকৰি তাকৰি এটা নিবিচাৰো কেলে গ্ৰেজুৱেশ্যনটো কৰি পেলাই, মিউজিক কৰি খাব পাৰিবি জানো। মই চাকৰি পাম ক'ত, ইণ্টাৰভিউ দিওঁ চাকৰি নাপাওঁ, কৰিম কি। জুবিন দাৰ সংগীতৰ যাত্ৰা আপুনি প্ৰথম সময়ছোৱাত আপুনি আছে, গতিকে জুবিন দাই যে গানক ভাল পাইছিল বা সংগীত কৰি ভাল পাইছিল বা সংগীতৰ সৈতে জড়িত থাকি তেওঁ ভাল পাইছিল, কেনেকৈ বুজিব পাৰি, কি কৰা দেখিছিলে সেই সময়ছোৱাত তেওঁ কষ্ট কৰে? কি কৰে, ৰৈ নাথাকে মানুহটো, এনি টাইম গায়ে থাকে, বজায়ে থাকিব। এই চাইকেলখনত যদি চলাই যায়, চাইকেলখন আছে ৰেঞ্জাৰ চাইকেল হয়, ৰেঞ্জাৰ পৰা কিবা চাইকেলখন আছে, এই চাইকেলখন থুপৰে থুপৰে গান গাই পাই গৈ থাকে চিঞৰি চিঞৰি। মানে মিউজিকৰ প্ৰতি সম্পূৰ্ণ ডেডিকেটেড মানুহ এটা আছিলে সি, মই নিজে দেখিছোঁ মানে এইটো। আমাৰ ওচৰৰ মানুহে কয় এইটো কোন আহিছে মোক সোধে, আপোনাৰ ঘৰলৈ যেতিয়া আহে সোধে কোন আহিছে ইমান চিঞৰি চিঞৰি গান গাই আহে। গান গাই আকৌ ল'ৰাটোৱে ভাল গান গায়। পিছত মানুহে বুজি পালে যেতিয়া প্ৰেক্টিচবিলাক শুনিলে আমাৰ ঘৰত, সেই এটাই প্ৰেক্টিছে নহয় আৰু প্ৰেক্টিচ কৰিছিলে। কিমানমান প্ৰেক্টিচ কৰে আপোনাৰ ঘৰত? কৰিছে মানে যিকেইটা প্ৰগ্ৰেম যোৰহাটৰ বা ওচৰে পাঁজৰে হৈছিলে সেই আমাৰ ঘৰতে প্ৰেক্টিচ কৰিছে সেইকেইটা। তেতিয়া আপুনি ঈশ্বৰ পুত্ৰৰ বন্ধু বা ভাতৃৰ দৰে থাকিবলৈ পাইছে? ভাতৃৰ নিচিনা, বিৰাট বিৰাট ভাতৃৰ নিচিনা। তাৰমানে এনেকুৱা এটা ঘটনা ঘটি যাব বুলি কল্পনা কৰা নাছিলোঁ, তাৰমানে কেতিয়াও কল্পনা কৰা নাছিলোঁ। মানে 91-92 গ'ল, তাৰ পাছতে সময়বোৰ বাগৰিল। আপুনি কৈছে যে জুবিন দাই ডিব্ৰুগড় এটা ব্ৰেণ্ড বা অন্য তেওঁ শিল্পী তেওঁৰ সৈতে আহিল, বাদ্যযন্ত্ৰী তেওঁৰ সৈতে আহিল, এটা গেপ নিশ্চয়কৈ আহিল, স্বাভাৱিক সেইটো আহিবই। আৰু সময়ৰ সোঁতত সকলো সলনি হৈছিল, তেওঁ হয়তো ব্ৰেণ্ডটো সলনি কৰিছিল। সেয়া বেলেগত গৈছিলোঁ, মই বেলেগৰ লগত বজাই আছিলোঁ, বহুত বেলেগ আৰ্টিষ্টৰ অসমত বজাইছোঁ, তেনেকৈ বজাই আছিলোঁ। সলনি হ'ল, কিন্তু 92 পাছত বা 93 পাছত আকৌ কেতিয়া আপুনি একেলগে গীত পৰিৱেশন কৰিছিল? ডিব্ৰুগড়ৰ পৰা যেতিয়া কেতিয়াবা ঋতু আহিব নোৱাৰে তেতিয়া মই বজাই দিওঁ, মোক লৈ যায় মই বজাওঁ। তেনেকৈ মনত আছে মোৰ এটা প্ৰগ্ৰেম বোকাখাটত, ঋতুৰ মাকৰ ষ্ট্ৰক মাৰিলে, হাৰ্ট এটেক হ'ল, তেতিয়া মোক উঠাই লৈ গ'ল গাড়ী পৰা, দনীৰ লগত দনী আহিছে, দনী হাজৰিকা আহি পেলাই উঠাই লৈ গ'ল সিহঁতি। তেতিয়া ডাইৰেক্ট মই ঋতুৰ গীটাৰখনে বেছখনেই বজাইছোঁ, মানে মোৰ গীটাৰো নিবলগীয়া হোৱা নাই। তাৰপিছত গৈ আছে সুৰবাহিনী ইয়াত প্ৰগ্ৰেমৰ সেইবিলাকত যাওঁ লগত,
প্ৰগ্ৰামখিনি কৰিলে, কিন্তু আপুনি বহুত কণ্ঠশিল্পীৰ সৈতে বা শিল্পীৰ সৈতে আপুনি গীত পৰিৱেশন গীতত আপুনি বাদ্যযন্ত্ৰ হিচাপে সহযোগিতা আগবঢ়ালে। জুবিন দাৰ ক্ষেত্ৰত কিবা পৃথক আছিল নেকি যে জুবিনৰ লগত ছাপৰ্টটো দিলেই হ'ল। সি মানে এনেকুৱা নহয় যে মোক অমুকটো লাগিবই, খালি ছাপৰ্টটো লাগে। মানে মিউজিকটো একে হ'ব লাগিবই সেইটো নহয়, ছাপৰ্টটো লাগে। আৰু সি কণ্ঠত ইমানেই জোৰ আছিলে, ইমানেই এটা ফিলিংছ আছিলে এটা সময়ত, মানে মিউজিকটো বহুত দূৰতে থাকি যায় নেকি, তাৰমানে মিউজিকটো বহুত দূৰতে থাকি যায় মানে। আমি মানে ছাপৰ্টিংহে যাওঁ মানে, এনেকুৱা হয় মানে। পিছলৈ মানে এনেকুৱা হৈ যায়। বিশেষকৈ মই যিকেইটা লাষ্ট প্ৰগ্ৰেম কৰিছোঁ একদম কৈ দিওঁ, গোলাঘাট এটা বুবুহঁত আছিলে, বুবু জুকুৰা যোৱাতে বুবু বাবা তাৰপিছত ৰাজা, পিকলু, অভিজিত ইহঁতে আছিলে। তাৰপিছত এটা ডুমডুমাত কৰিছিলোঁ। একদম শেষৰ প্ৰগ্ৰামটো কৰিছিলোঁ তাৰ লগত মই প্ৰসেন বৰাৰ যে ঢুলীয়া স্বৰ্গীয় প্ৰসেন বৰা, তেখেতৰ ঘৰৰ কিনাৰতে কৰিছোঁ। সেইটো মানে জুবিন দাৰ কাৰণে যিসকল বাদ্যযন্ত্ৰী থাকে তেওঁলোকে যে জুবিন দাৰ সৈতে অনুষ্ঠান কৰে যথেষ্ট কষ্ট কমো হয় চাগে, কাৰণ জুবিনে ফেচিলিটি পূৰা দিয়ে, ফুল ফেচিলিটি দিয়ে দেই। এনেকৈ মানে বাছত বা গাড়ীত হেৰি যাব নালাগে, এখন গাড়ী মানে দুটা বা তিনিটাক দি দিয়ে। কষ্ট কম হয়, অহা যোৱা এইবিলাক কষ্ট কম হয়। কিন্তু প্ৰগ্ৰেমবিলাক কৰি ভাল লাগে, কিন্তু প্ৰগ্ৰেম হিট হয় মানে কোনো এটা প্ৰগ্ৰেমত মই যিকেইটা পাইছোঁ আজিলৈকে কোনো এটা প্ৰগ্ৰেম ফেইল হোৱা নাই, কিন্তু প্ৰগ্ৰেম হিট হৈছে মানে। দৰ্শকৰ সহায়টো সাংঘাতিক থাকে। গোলাঘাটতো মানুহে সি 45 মিনিট গান গাম বুলি যোৱা ল'ৰাটো 2.5 ঘণ্টা গান গাইছে। তেনেকৈ ডেৰগাঁৱত ডুমডুমতো তেনেকৈ 1 ঘণ্টা কৰিম বুলি কৈ পেলাই কমেও 3 ঘণ্টামান প্ৰগ্ৰেম কৰিছে। মোৰ লাষ্ট প্ৰগ্ৰেম সেইকেইটা একদম ডেৰগাঁৱত একদম লাষ্টত কৰিছোঁ, তাৰপিছত নাই বজোৱা আৰু লগ পাওঁ, য'ত লাগি থাকে লগ পাওঁ। লগ পাই থাকোঁতে জুবিন দাৰ বহুত দিনত যেতিয়া লগ পায় তেতিয়া কিবা স্মৃতি এনেকুৱা আছে নেকি? এবাৰ মোক দাঙি দিছিলে পিছফালৰ পৰা, তাৰ শ্ব' এটা আছিলে দিনত চাউণ্ড চেক কৰি থাকোঁতে মই এটা ল'ৰা গৈছিলোঁ, মই চাই আছোঁ দিগন্ত শৰ্মাৰ লগত মই কথা পাতি আছোঁ। তাৰপিছত মই অকণ দূৰলৈ আহি চাউণ্ডটো কেনেকৈ চাই আছোঁ, পিছপিনৰ পৰা আহি মোক কোনোবা দাঙি দিলেহি। কোনে দাঙিলে চাইছোঁ, তাৰ মোক কৈছোঁ পণ্ডিতা তুমি বৰ পাতল হৈ গ'লা দেই, একেবাৰে ওজন নাইকিয়া হৈ গ'ল, কি হৈছে? এইটোৱে তেনেকুৱা মানে। কেতিয়া লগ পাইছিলে? সেই সম্ভৱ মই হয় বানপানী নহয় ডেৰগাঁও প্ৰগ্ৰেমটো, সেইটোৱে লাষ্ট লগ পোৱা তাক। আৰু মাজে মাজে এনেই লগ পাওঁ আৰু য'ত আহি থাকিলে, য'ত মানে গ'লোঁ ওলাই গ'লোঁ ক'ৰবাত পালোঁ লগ ঘপককৈ কথা চথা পাতোঁ। আৰু এবাৰ ডিষ্ট্ৰিক্ট লেভেলত কিবা এটা হৈছিলে তেতিয়া লগ পাইছিলোঁ। জুবিন দাৰ ষ্টেজত আপুনি বহু সময় একেলগে থাকে, কাৰণ দলৰ দৰ্শকসকলৰ যিটো উৎসাহ থাকে আৰু তাৰ সময়ত জুবিন দাও কিন্তু ষ্টেজত যথেষ্ট মানে দৰ্শকৰ সৈতে সমানে, তেওঁ যদি কোনোবাই বোকাও নাচিছিলে বা কিবা কৰিছিলে তেওঁ সমানে সহযোগিতা কৰে। নাছিলে সেইটো, মই যিকেইটা বোকা নচা নাছিলে মানে সেই সময়ত সেই বস্তুটো নাছিলে। সেই সময়ত মানে কমপ্লিটলি ৰকি বুলি ৰক যিটো মানে সেই ট্ৰেণ্ডত গান গাইছিলে। ফুল ষ্টেজ মানে কপি আছিলে, অডিয়েঞ্চো মানে নাচি থাকে, কিন্তু এই মানে দৌৰি ধাপি নানাচে মানে একে জেগাতে মানে নাচি থাকে মানে, তেনেকুৱা আছিলে। কিবা ঘটনা মনত আছে নেকি ষ্টেজত আপুনি প্ৰগ্ৰেম কৰা কিবা ঘটনা, কিবা কমিটিৰ সৈতে হওক বা জুবিন দাই কোৱা কিবা কথা এনেকুৱা কিবা মনত আছেনে আপোনাৰ? এনেকৈ নাই আৰু এই মাজে মাজে দুই এটা কথা কয়, কথা অকণ যদি মনত থাকে। পাহৰিছোঁ মানে ইমান মনত নাই ইমানখিনি কথা। এতিয়া কয় কেতিয়াবা যে এইটো কৰি আছোঁ সিটো কৰি আছোঁ, খালি এবাৰ ক'ৰবাত কৰিছিলে মনত আছে, কোনোবা সেই মই চিনেমা বনাম সেইটো কৰিছিলে, কিন্তু মনত আছে। মানে জুবিন দাই প্ৰথম যেতিয়া চিনেমা বনাম বুলি কৈছিলে আপোনালোক আছিলে সেইখন মঞ্চত? কোনোবা এখন মঞ্চত আছিলোঁ মই, কিন্তু মই চিনেমা বনাই আছোঁ অলপ দিন পিছত বোলে চিনেমা ফাললৈ গৈ আছোঁ এনেকৈ কৈছিলে, অডিয়েঞ্চক কৈছিলে। কোনখন মঞ্চত কৈছিলে মই পাহৰিলোঁ। আৰু কিবা আপোনাৰ মনত থকা স্মৃতি জুবিন দাৰ সৈতে ইমান দিন থাকিল, কিবা মনত থকা আপোনাৰ স্মৃতি, আপোনাক দাঙি দিয়াৰ কথা কৈছে, আৰু যদি কিবা এখন মনত পেলাই জুবিন দাৰ স্মৃতি বা আপুনি বজাই থাকোঁতে হওক জুবিন দাই কেনে কিবা কৈছিল? এবাৰ গোলাঘাটৰ পৰা যিটো প্ৰগ্ৰেম কৰিছিলোঁ আমি, গোলাঘাটৰ পৰা ঘূৰি আহোঁতে ডেৰগাঁও পোৱা আগে গাড়ীখন ৰখাই দিলে, তাৰ গাড়ীখন ৰখাই দিলে, পিছে আমাৰ গাড়ীখন আহি আছিলে, আমাৰ গাড়ীখন ৰখাই দিলে। মোৰ কি হ'ল ৰখাই দিলে যে ৰ'বা কিমান গৈ থাকিম, কিমান প্ৰগ্ৰেম কৰি দিম, অলপ ৰৈ কথা পাতোঁ। তাৰপিছত সি মিউজিচিয়ানবিলাকৰ কথা, ছিংগাৰবিলাকৰ কথা কৈছে, কিমান তাহাঁতি সাধনা কৰে। হঠাৎ ৰাতি কিমানমান বজাৰ কথা? এইটো ৰাতিপুৱা সময় 3:30 4:00 এনেকুৱা সময়, 3:30 4:00 হ'ব আৰু প্ৰগ্ৰেম কৰি ভাত পানী খাই মেলি আজৰি হৈ পেলাই আৰু লাষ্টত আহি আছোঁ আৰু লাহে ধীৰে আহি আছোঁ। গোলাঘাট যোৰহাট বেছি ডিষ্টেঞ্চ নহয়, সিও যোৰহাটলৈকে আহিব, তাৰমানে এই গুৱাহাটী গুচি নাযায় মানে।
তাৰপিছত কৈছে আৰু এইটো ফাটা আলি খানৰ কথা কৈছে, তাৰপিছত আৰু ভাল ভাল ছিংগাৰৰ কথা কৈছে। ইমান সাধনা কৰে বোলে, সেইবিলাক মানুহে ৰাইজ নকৰি কোনে ৰাইজ কৰিব বোলে, সাধনা নহ'লে একো নহ'ব, সেই কথা কৈছে। মই তেতিয়া কৈছোঁ কথাটো সঁচা, কিন্তু মই লগলে কৈছোঁ কথাটো সঁচা, সাধনা নহ'লে একো ৰাতি 3:30 বজাত আপুনি গোলাঘাটত অনুষ্ঠান কৰি আহিছে, আপুনি চাগে ঘৰলৈ যাবলৈ মন কৰিছে এইটো? নাই, ময়ো একেই আছিলোঁ। মই এতিয়াও মই ৰাতি প্ৰগ্ৰাম কৰি কেতিয়াবা আহোঁ, ক'ৰবাত ৰৈ থাকোঁ, কথা পাতি থাকোঁ, এনেকুৱা হয় আমাৰ, একো নহয়। মানে একদম কাঠে কাঠে পৰিছিল দুজন, পূৰা মিলি গৈছিল আৰু এইটো সময়ত। মই কেতিয়াবা ৰাতি 12টা 1টাত সাৰ পাই মোৰ টোপনি মই ছেটআপত বহি যাম প্ৰগ্ৰেমিং কৰিবলৈ। মই এতিয়া মোৰ তেনেকুৱা। এতিয়া পিছে জুবিনদাৰ গোটেই ঘটনা আমি গম পাইছোঁ, ন্যায় যাত্ৰাখন চলি আছে, সকলোৱে আশা কৰিছে যে জুবিনদাই ন্যায় পাওক, সেইটো সকলোৱে ন্যায় পাবই লাগিব, ন্যায় পাবই লাগিব, ন্যায় বিচাৰিছোঁ। জাষ্টিছ ফৰ জুবিন লাগিবই, লাগিবই। আপোনালোকে কিন্তু এজন তেওঁক কণ্ঠশিল্পী হিচাপে পাইছিলে, তাৰপাছত জুবিন গাৰ্গ এজন ভাল অভিনেতা হিচাপেও এতিয়া অসমবাসীয়ে ৰৈ ৰৈ বিনালে চালে নিশ্চয়। অভিনেতা হিচাপে মই চাব পৰাকৈ নাই, মোৰ অসুখ হ'লটো মাজতে খুব, সেই সময়তে মই চাব পৰাকৈ নাই। মই চাম বাৰু, নোচোৱাকৈ নাথাকোঁ, চাম। এখন চাইছিল চাইছোঁ মই। জুবিনদাৰ যথেষ্ট অভিনেতাৰ যে এনেকুৱা যে লুকাই আছিল, আপুনি গম পাইছে নেকি? নাই, আগতেতো গম নাপাওঁ তেতিয়া, সঁচা কথা কৈছোঁ। এতিয়া মিছা কথা কেলৈ গম, মিছাকেতো ক'লে এইটো ফটা ফুল বজোৱা হ'ব। মই অভিনয়ৰ ক্ষেত্ৰত ইমান নজনা নাছিলোঁ, চিনেমা কৰিম বুলি কোৱাটোহে জানিছিলোঁ। আপোনালোক নথকাৰ পাছতেই সিদ্ধাৰ্থ শেখৰ ইহঁতি এণ্ট্ৰি মাৰিছিল জুবিনদাৰ জীৱনত, এনেকুৱা ধৰণৰ হ'ব যে আপোনালোক যেতিয়া আচৰিছে। আমি যেতিয়া যোৰহাটৰ বেণ্ডটো বজাই থাকোঁ তেতিয়া বাহিৰৰ মিউজিচিয়ান নাথাকে, অকল ৰাজাই থাকে আমাৰ লগত। ৰাজা যোৰহাটৰ থাকে, বাকী অন্য মিউজিচিয়ান নাথাকে তেতিয়া। সিদ্ধাৰ্থ শেখৰ এইটো লগ পাইছিল কেতিয়াবা? মই শেখৰক লগ পোৱা নাই, সিদ্ধাৰ্থকো লগ পোৱা নাই, আজিলৈকে লগ পোৱা নাই। দেখা মানে এই টিভিতে দেখা আৰু সিহঁতক, তাতো লগ পোৱা নাই। এনেই ৰাজাক চিনি পাওঁ, দীপকেশক চিনি পাওঁ, আৰু এবাৰ ইয়াৰ গীটাৰ প্ৰিয়াংকুক লগ পাইছোঁ, আৰু পাৰ্থক বহুত বছৰ আগৰ পৰা অকণমান আগতে লগ পোৱা, তাৰমানে বাকীখিনি মই চিনি নাপাওঁ। আৰু কিবা স্মৃতি, ইমান দীঘলীয়া যাত্ৰাটোত আৰু কিবা স্মৃতি আপোনাৰ মনত আছে নেকি, কিবা ক'ব পৰা জুবিনদাৰ বিষয়ে? কাৰণ সকলোৱে জুবিনদা বুলি ক'লে আচলতে এতিয়াও জুবিন কওঁ দেই, জুবিনক মানে বুজিছোঁ যদি আৰু বুজিব লাগিব। তাৰ ভিতৰত তাৰ গানখিনি অকল শুনিলেই নহ'ব বা গালেই নহ'ব, তাৰ গান এটা গাই দিলে বুলিয়ে গানটোৰ ভিতৰত কি কথা সোমাই আছে, সি কথাৰে কি আচলতে ক'ব বিচাৰিছে, সেইটো বুজিব লাগিব। সেই কথাৰে কি ক'ব বিচাৰিছে মানে। আমাৰ মানুহে গানটো শুনিছে, গাইছে, কিন্তু গানটো সি বেলেগ এটা বিষয় অৰ্থ কৰিব পাৰে গানটোত। সেই যিটো কৈ আছে, আমি ভাবি আছোঁ যিটো, সেইটো নহ'বও পাৰে। সেই গভীৰতাটোলৈ আমাৰ মানুহে সোমাব পাৰিলেহে জুবিনক বুজিব পাৰিব। মানে কোনোবা এটা গান মই খুব মন দি মই শুনি আছোঁ, পাহৰিলোঁ দেই, মন দি শুনি ভাবিলোঁ এই গানটোতো অৰ্থটো এইটো হ'ব, এনেকুৱা ধৰণৰ হ'ব। মই মানে অকলে ছেটআপত বহি পেলাই মই তাৰ গানটোকে লগাই শুনি আছোঁ, গানটোতো অৰ্থটো এনেকুৱাই হ'ব, মানে বুজাইছে। মানে আমাৰ লাইফটোতো আমাৰ একোৱেই নাই, আজি আছোঁ কালি নাই, ইমান লোভ কৰি। আৰু এটা জুবিনৰ আটাইতকৈ ডাঙৰ কথাটো কি আছিলে, মইতো গম পাইছোঁ, খুব দানবীৰ আছিলে। তেওঁ আচলতে দানবীৰ, এই চব দান কৰি শেষ কৰিলে, আৰু লাষ্টত নিজৰ লাইফটোও দান কৰি দিয়া নিচিনাই হ'ল নেকি লোকৰ কাৰণে, গাবলৈ গৈ পেলাই ক'ৰবাত। এই দানবীৰ মানে